আজি যি ৰঙিয়া মহাবিদ্যালয়ৰ নিৰ্বাচনী হৈ গ'ল, ইয়াত আমি বজৰং দলে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ নিৰ্বাচনৰ কেন্দ্ৰক লৈ পেলাই আমাৰ একো ক'ব লগা নাই, কিন্তু আমাৰ বজৰং দলৰে এজন সতীৰ্থ হীৰক কলিতাৰ যোৱাকালি ৬-৭জন দুৰ্বৃত্তই ৰাতি তেওঁ কলেজত 5th চেমত পঢ়ে আৰু তেখেতক ওপৰ জুবুৰীয়ে প্ৰহাৰ কৰে আৰু তেখেতৰ মূৰত 16টাকৈ চিলাই পৰে। আমি ৰঙিয়া থানাত এখন এজাহাৰ দিলোঁ। সেই এজাহাৰৰ পক্ষত যোৱাকালিতে এজাহাৰ দিয়া হৈছে। আজিলৈকে এজনো কালপিত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি যেতিয়া ৰঙিয়া থানাত আহি পেলাই খবৰ লওঁ, তেখেতসকলে কয় যে আমাৰ পুলিচ প্ৰশাসন বৰ্তমান কম আছে। যদি পুলিচ প্ৰশাসন তেনেকুৱা কমেই আছে, এনেকুৱা যদি আজি তেওঁ 16টা চিলাই লৈছে, তেওঁৰ যদি আজি নিহত হৈ গ'ল, তেওঁৰ পৰিয়ালক কোনে জবাব দিলে হয়? আৰু এই বজৰং দলে কেতিয়াও সহ্য নকৰে আৰু বজৰং দলৰ সদস্যক তেখেতসকলে আক্ৰমণ কৰিছে। আমি তেখেতলোকক গৰিহণা দিছোঁ, লগতে পুলিচ প্ৰশাসনক আমি 1 ঘণ্টাৰ সময় দিছোঁ কালপিতক যেন গ্ৰেপ্তাৰ কৰে। এতিয়া কালপিত কেইজন ইতিমধ্যে হীৰক কলিতাই চিনাক্ত কৰি পেলাই তেখেতসকলৰ ফটোগ্ৰাফাৰ তেখেতসকলক দিয়া হৈছে আৰু তেখেতসকলৰ নাম সহকাৰে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি ইয়াতে ৰাজপথ অৱৰোধ কৰিছোঁ। অনাগত দিনত আমি নেশ্যনেল হাইৱে অৱৰোধ কৰিম। আপোনাৰ 12টামান বজাত আমি পোষ্টাৰ মাৰি আছিলোঁ কলেজত। পোষ্টাৰ মাৰি থাকোঁতে সেনেকৈ অলপ তৰ্কাতৰ্কি লাগিল। আমি যেতিয়া আহিব ল'লোঁ, গাড়ী উঠিব ল'লোঁ, তেতিয়া পিছফালৰ পৰা মানে খাৰু বা এইবোৰেদি মানে মাৰি আৰু যেতিয়া সেইখিনি সময়ত মানে কলেজৰ অকল গেটৰ লাইটটো বন্ধ কৰি দিয়া হৈছিল। সেইখিনি সময়ত ল'ৰা আপোনাৰ 7জন মানে ল'ৰা আছিল। মই নামকেইটা দিছোঁ অলৰেডি, ফটো চটো গোটেই দিছোঁ। ছাত্ৰ সন্থাৰ আছুৰ নাম আপোনাৰ এজন হ'ল দীপ বুলি এজন আছে, তাৰপিছত পিণ্টু আছে, তাৰপিছত নাম বহুতকেইটা আছিল। মই দিয়া গৈছে অলৰেডি ফটো নাম। যদি প্রয়োজন হয় Lagi,
লাগিবই